নমস্কাৰ, মই চিমিৰাণী নাথ। মই সেল্ফ কেয়াৰ ডি এডিকশ্যন চেণ্টাৰৰ প্ৰজেক্ট কোঅৰ্ডিনেটৰ কাম সাইকোলজিষ্ট হয়। আমি আমাৰ চেণ্টাৰত আজি এটা অনুষ্ঠান অনুষ্ঠিত কৰিছিলোঁ, য'ত আমাৰ এজন পেচেণ্টে আজি এবছৰ সম্পূৰ্ণ কৰিছিলে। আৰু এই অনুষ্ঠানটিত বুঢ়া আৰক্ষী চকীৰ IC ছাৰ মঞ্জিল বৰগোহাঁই ছাৰ আজি উপস্থিত আছিলে। তেওঁ নিজৰ ব্যস্ততাপূৰ্ণ কৰ্মজীৱনৰ পৰা অলপ সময় উলিয়াই আমাৰ মাজত উপস্থিত হোৱাৰ বাবে তেওঁক ধন্যবাদ জনাইছোঁ। লগতে আমাৰ চেণ্টাৰৰ স্বত্বাধিকাৰ মাজহাৰুল আহমেদ দাদাক ধন্যবাদ জনাইছোঁ, যিহেতু তেওঁ পেচেণ্টসকলৰ লগত প্ৰথমৰ পৰাই থাকি তেওঁলোকক এটা নতুন বাট দেখুৱাইছে। লগতে আমাৰ যিজন পেচেণ্ট হয়, যিয়ে এবছৰ আজি সম্পূৰ্ণ কৰিছে, তেওঁক কংগ্ৰেচুলেশ্যন দিছোঁ, যিহেতু তেওঁ এবছৰ ইয়াত নিজক টাইম দি নিজক ভাল কৰিলে আৰু যাতে নিজৰ জীৱনত তেওঁ আগবাঢ়ি যাব পাৰে আৰু যাতে নিচাৰ ফালে তেওঁ ধাৱমান নহয়, তাৰ কাৰণে আমি আশা কৰিছোঁ। ধন্যবাদ। মোৰ নাম মজাৰুল আহমেদ হয়। মই সেল্ফ কেয়াৰ ডি এডিকশ্যন চেণ্টাৰৰ প্ৰেচিডেণ্ট। তো এই যিজন ল'ৰাৰ আমি চেলিব্ৰেশ্যন কৰিছোঁ, 1 বছৰ কমপ্লিট কৰিলে তেওঁ নিচামুক্ত জীৱন এটা। যিজন ল'ৰাক আজি আমি চেলিব্ৰেট কৰিলোঁ, সেইজন ল'ৰাক মোৰ লগৰ এজনে আনিছিলে। আৰু তেওঁক যেতিয়া আনিছিলে, তেওঁ 3 দিন ধৰি কিনে ভাত খোৱা নাছিলে। তাৰ ফলত ল'ৰাজন ঘৰতে আছিলে, লগৰজনে দেখি কেনে মোৰ চেণ্টাৰত লৈ আহিলে। মই চেণ্টাৰত এডমিট কৰালোঁ। যেতিয়া তেওঁ পোনপ্ৰথমতে তেওঁৰ মদ যেতিয়া আমি বন্ধ কৰি দিলোঁ, হেলুচিনেশ্যন হোৱা ষ্টাৰ্ট হ'ল। তো ডক্তৰক কনচাল্ট কৰিলোঁ, কনচাল্ট কৰি মেডিকেশ্যন কৰিলোঁ, মেডিচিন দিলোঁ। দিয়াৰ পিছত লাহে লাহে ল'ৰাজন 10 দিন 20 দিনৰ ভিতৰত ফিজিকেলি লাহে লাহে সুস্থ হ'ব ধৰিলে। তাৰপিছত আমাৰ এটাই চেলেঞ্জেছ আছিলে, চাইক'লজিকেল ইলনেছ। তাৰ কাৰণে আমি চেণ্টাৰটোত মানে মেইনলি কাউন্সিলিং এণ্ড এক্টিভিটি এই দুটাত বেছি গুৰুত্ব দিয়া হয়। আৰু লগতে আমাৰ ইয়াতে এটা চিডিউল আছে, এটা টাইম টেবুল আছে। 6টা বজাত উঠিব লাগে, তাৰপিছত ব্ৰাছ কৰি কেনে আপোনাৰ চাহ খোৱা হয়, তাৰপিছত য়োগা হয়, য়োগাৰ পিছত গা ধুব লাগে, গা ধোৱাৰ পিছত আপোনাৰ ব্ৰেকফাষ্ট হয়, ব্ৰেকফাষ্টৰ পিছত আপোনাৰ ক্লাছ হ'ব। তাতে আপোনাৰ কেতিয়াবা আমাৰ গ্ৰুপ কাউন্সিলিং হয়, কেতিয়াবা 1-to-1 কাউন্সিলিং হয়। তো তাৰপিছত আকৌ লাঞ্চ হয়, লাঞ্চ হোৱাৰ পিছত অলপ ৰেষ্ট কৰিব দিয়া হয়। ৰেষ্ট কৰাৰ পিছত অলপ কিছুমান এক্টিভিটি যেনে খেলা ধূলা কৰা হওক, লুডু খেলা হওক, বা আমাৰ ইয়াতে বাস্কেটবল খেলিব পাৰে, বাস্কেটবল খেলা হওক। তাৰপিছত আকৌ ইভিনিং টাইমত মানে আমি ইনভেণ্টৰী লিখিব দিওঁ, য'ত মানে তাৰ দিনটোৰ কেনেকুৱা গ'ল বা তাৰ চিন্তাধাৰাবিলাক কেনেকুৱা তাৰ বহীত লিখিব দিওঁ। তাৰপিছত টিভি চাই কেনে 8:30 বজাত ডিনাৰ কৰি কেনে মেডিচিন খাই 10টা বজাত শুই গ'ল। ঠিক তেনেকে এটা টাইম টেবুল মেইনটেইন কৰি, ডিচিপ্লিন লাইফ এটা মেইনটেইন কৰি, লগতে কাউন্সিলিং, 1-to-1 কাউন্সিলিং, টক থেৰাপি, গ্ৰুপ কাউন্সিলিং, তেনেকুৱা বহুত ধৰণৰ আৰু যিবিলাক এক্টিভিটি, সেইবিলাকৰ দ্বাৰা লাহে লাহে ই চাইক'লজিকেলিও অলপ বহুতখিনি ডেভেলপ হ'ব ধৰিলে। আৰু এতিয়া দেখিছোঁ বহুতখিনি তেওঁ ডেভেলপ হৈছে। আৰু যিহেতুকে তেখেতৰ অনলি ফিজিকেল উইকনেছ নাছিলে, মেণ্টেল উইকনেছো আছিলে। তাৰ ফলত যিখিনি ডেভেলপ হ'ব লাগে তাতকৈ বেছিয়ে ডেভেলপ হৈছে। আৰু তেওঁ আজি 1 বছৰ কমপ্লিট কৰিলে। 1 বছৰ কমপ্লিট কৰাৰ পিছত আমাৰ কি লাভ হৈছে, কি লছ হৈছে সেইটো নাজানো, কিন্তু তেখেতৰ বহুতখিনি লাভ হৈছে। তেখেতে আজি এটা ৰিৱাৰ্ড পইণ্ট পালে, এটা মানে মনত সাহস পালে যে মই আজি 1 বছৰ নিচাৰ পৰা দূৰত থাকিব পাৰিছোঁ। যদি মই 1 বছৰ নিচাৰ পৰা দূৰত থাকিব পাৰিছোঁ, তেতিয়াহ'লে মই নেক্সট আৰু 2টা বছৰো মানে মই ৰিকভাৰীত থাকিব পাৰিম বা মদৰ পৰা দূৰত থাকিব পাৰিম। আৰু আজি এই যিটো অনুষ্ঠানত আমাৰ বুঢ়া আউটপোষ্টৰ IC ছাৰ মিষ্টাৰ মঞ্জিল বৰগোহাঁই আৰু আমাৰ প্ৰজেক্ট কোঅৰ্ডিনেটৰ হওক বা আপোনালোকে হওক, আমাক যিখিনি সহায় কৰিলে আহি কেনে, তাৰ কাৰণে আপোনালোকক ধন্যবাদ। আৰু আমাক সাহস দিয়ক যাতে আমি চেণ্টাৰটো আৰু আগুৱাই লৈ যাব পাৰোঁ।